নমস্কাৰ। আজি পুনৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিলোঁ। আৰু আজি মই ক'ম, নাৰ্চাৰীত অকল আমি ফুলেই বিক্ৰী কৰা নহয়, লগতে আমি সাৰ বিক্ৰী কৰিব পাৰোঁ, টাব বিক্ৰী কৰিব পাৰোঁ। তাতোতকৈ এটা ভাল কথা কি জানেনে, আমি টাববোৰ ভাড়া দিব পাৰোঁ। কাৰণ ভাড়া দি আমি এটা টাব আকৌ ঘূৰাই পাওঁ। যদি আমি এটা টাব বিক্ৰী কৰি দিওঁ, তেতিয়াতো টাবটো আৰু গুচিয়ে যায়গৈ, বা প্লাণ্টছখিনি আমাৰ গুচিয়ে যায়গৈ, যিকোনো ইনড'ৰ প্লাণ্টছ হওক, আউটড'ৰ প্লাণ্টছ হওক গুচিয়ে যায়, তেতিয়াতো আৰু আমি ঘূৰাই নাপাওঁ। কিন্তু আমি যদি টাব নাৰ্চাৰীত ফুলৰ বিক্ৰীৰ উপৰিও আমি টাববোৰ যদি ভাড়া দিবলৈ লওঁ, তেতিয়া আৰু আমি লাভজনক হ'ব পাৰোঁ। এটা টাবত আমি পাৰ ডে' কিমানকৈ ল'ব লাগে সেইটো নিজেই ডিচাইড কৰিব পাৰি। ফুল সাধাৰণতে দিব নালাগে, ফুলবোৰ বহুতে নষ্ট কৰে, ভাঙে বা ডাল চাল ভাঙি লৈ যায়। আমি দিব লাগে ফলিয়েজ প্লাণ্টছবিলাক, আৰু যিবোৰ আউটড'ৰ সেইবিলাক দিব লাগে। আৰু কেতিয়াবা পেণ্ডেলৰ তলৰ কাৰণেও বিচাৰে, তেতিয়া ইনড'ৰবিলাক দিব পাৰি। আৰু যদি আপোনাক এবাৰ কোনোবাই বিচাৰে, তেতিয়াহ'লে বাৰে বাৰে বিচাৰিয়ে থাকিব। গতিকে সেইটো এটা আমাৰ নাৰ্চাৰীত খুব সহজে উপাৰ্জন কৰিব পৰা এটা উপায়। গতিকে অকল ফুল বিক্ৰী কৰাই নহয়, আপোনালোকে খুব ধুনীয়া ধুনীয়াকৈ টাববোৰ মেচিয়ৰ প্লাণ্টছবিলাক ৰাখক, মাডাৰ প্লেণ্টছবিলাক ৰাখক, ভালকৈ ৰাখক, আৰু টাবো ভাড়া দিয়ক। নাৰ্চাৰীৰ লগতে মই সদায় এইখিনি টাব ভালকৈ ৰাখি থওঁ। 150 বা 200 টাব মই ৰেডি কৰি ৰাখোঁ। আৰু প্ৰায় মোক এতিয়া ভাড়ালৈ বিচাৰে, বহুত দূৰলৈও বিচাৰে। আৰু আজি এইখিনি মোৰ ভাড়ালৈ টাব লৈ গৈছে, মই এতিয়া আপোনালোকক দেখুৱাম। মই ভিডিঅ'টো কৰি ৰাখিছোঁ। সেইবিলাক টাব মই পাৰ ডে' 70কৈ লৈছোঁ। আৰু এইখিনি মোৰ অকণমান ডিব্ৰুগড় নহয়, ডিব্ৰুগড়ৰ পৰা বাহিৰলৈ নিছে, 2 দিনৰ কাৰণে নিছে। তেনেকৈ মই দি থাকোঁ। আৰু আপোনালোককো মই এই ট্ৰিক্সটো শিকাই দিলোঁ। আপোনালোকে এইখিনি টাব ধুনীয়াকৈ ৰাখক, আৰু লাহে লাহে এনেকৈয়ে আপোনালোকৰ কাষ্টমাৰ যেনেকৈ বাঢ়ি গৈছে, তেনেকৈ ভাড়াও বিচাৰিব। কেতিয়াবা আপোনালোকে ভাড়ালৈ দিব। আৰু এতিয়া মই ভিডিঅ'টো আপোনালোকৰ আগলৈ লৈ আহিছোঁ। চাওকচোন আপোনালোকে, মই আজি কি কি প্লাণ্টছ ভাড়ালৈ দিছোঁ। ৰাতিপুৱাৰ পৰা আজি সেইখিনিতে লাগি থকা হ'ল। মানে কি হয়, টাবখিনি এতিয়া থৈ দিয়া হয়, পানী দিয়া হয়, বাকী একো কৰা নহয়। আকৌ টাবখিনি উলিয়াই ভালদৰে সেইখিনি গোটেই শুকান পাতবোৰ কাটিবলগীয়া হয়। টাববিলাক লেতেৰা থাকিলে আকৌ ধুনীয়াকৈ চাফা কৰি মুচি দিবলগীয়া হয়। বহুত কাম বাঢ়ে। গতিকে ৰাতিপুৱা 8টাৰ পৰাই সেইখিনি কামত লাগিছোঁ। আজি 150 টাব উলিওৱা হৈছিলে, গোটেইখিনি উলিয়াই সিহঁতক চফা কৰাইছোঁ, শুকান পাতবোৰ কাটিছোঁ। তেনেকুৱা কামতে লাগি আছিলোঁ। ভিডিঅ'টোৰ লগতে কৰি ৰাখিছোঁ, আপোনালোকে এতিয়া চাব, মই দিম। আৰু কি হয়, মাজে মাজে এনেকৈ ভাড়ালৈ দি থাকিব পাৰিলে টাববোৰ ভাল। যিখিনি প্লাণ্টছ, সেইখিনিও শুকান পাতবোৰ কাটি চাফা কৰি ৰখা হয়। আৰু এনেই সেইখিনি যিখিনি ভাড়া দিম, সেইখিনিতো এনেকেই পেলাই থৈ দিয়া হয়, চোৱা নহয়, আৰু পানী দি থৈ দিয়া হয়। যেতিয়াই ভাড়ালৈ নিবলৈ আহে, তেতিয়াই টাবখিনিও অকণমান সকাহ পায়। আৰু সিহঁতকো গা চা ধুৱাই, ডাল চাল কাটি টাব টিপটপ কৰি দিয়া হয়। বাৰু এতিয়া আপোনালোকে ভিডিঅ'টো চাওকচোন, মই কি কি আজি টাববোৰ ভাড়ালৈ দিছোঁ। এনেকুৱা ধৰণৰ ইনড'ৰ প্লাণ্টছ, আউটড'ৰ প্লাণ্টছবিলাকে ভাড়ালৈ বিচাৰে। আৰু এনেকুৱা গছবোৰ আমি সেইকাৰণে ধুনীয়াকৈ ৰাখি থ'ব লাগে কোনোবা এটা ঘৰ ঠাইত, যাতে ভাড়ালৈ বিচৰাৰ লগে লগে আপোনালোকে উলিয়াই দিব পাৰে। আৰু মোৰ এইখিনি টাব সদায় ৰেডিয়েই থাকে ভাড়াৰ বাবে, কাৰণ প্ৰায় বিচাৰি আহে। আৰু আজি ইয়াৰ শুকান পাতবোৰ কাটি পেলোৱা হৈছে, কাটি বাছি পেলোৱা হৈছে, আৰু টাববোৰো মোহাৰি পেলাবলৈ কৈছোঁ। ভালদৰে পানী দিবলৈ কৈছোঁ। গুড়িত অকণমান বেছিকৈ দিবি, কাৰণ কেইবাদিনো পানী নাপাব এতিয়া, সেইকাৰণে কৈছোঁ ভালকৈ পানীখিনি দিবলৈ কৈছোঁ। গছ একেবাৰে আজি গা চা ধুৱাই একেবাৰে টিপটপ কৰি দিছোঁ, বুজিছেনে। আৰু লগতে আপোনালোককো কৈছোঁ, এনেকুৱা ডাঙৰ যিবিলাক ইনড'ৰ প্লাণ্টছ থাকে, এনেকৈ ধুনীয়াকৈ ৰাখি থৈ দিব। কেতিয়াবা বিচাৰিব, তেতিয়া আপোনালোকে পটককৈ উলিয়াই দিব পাৰিব। আৰু এনেধৰণে আজি দিনটো গ'ল, গোটেই আগবেলাটো তেনেকৈয়ে গ'ল। আৰু টাব চাফা তাফা কৰি আকৌ 2খন গাড়ী লোড কৰিলে, কৰাৰ পাছত আকৌ কাম ওলাই নহয়, সেইবিলাক গোটেইখিনি লেতেৰা হ'ল। শুকান পাত কাটিলে এইখিনি চফা কৰিবলগীয়া হৈছে। এইখিনি আজি মোৰ প্লাণ্টছখিনি আছিলে ভাড়ালৈ দিয়া, আপোনালোকক দেখুৱালোঁ। আৰু আজিলৈ আহিছোঁ। যদি ভিডিঅ'টো ভাল পালে লাইক, শ্বেয়াৰ, কমেণ্ট